Hello students, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশন ইন এ ষ্ট্ৰেট লাইন ডিসকাস কৰিম। আজি আমি ডিসকাস কৰিম কি যে মোশন আন্ডাৰ গ্ৰেভিটি ওপৰত আমি যোৱা ভিডিঅ'ত কি চাইছিলো মোশন আন্ডাৰ গ্ৰেভিটি ওপৰত ডিসকাস কৰিছিলো আৰু তাৰ কি চাইছিলো এটা আমি তাৰ কেছ চাইছিলো কি যে যেতিয়া আমি গ্ৰাউণ্ডৰ পৰা কোনোবা এটা বস্তু কি কৰিম এনেকৈ দলিয়াই দিম হয়নে তেতিয়া আমি তাৰ কি চাইছিলো যে হি তাক দলিয়াই দিয়াৰ পিছত হি গ্ৰাউণ্ডত কি ভেলোচিটিত আহি হিট কৰিলেহি বা আৰু কি চাইছিলো যে তাৰ টাইম অফ ফ্লাইট চাইছিলো হয়নে এতিয়া আজি আমি চাম যে কি when an object is dropped from a height মানে কি যেতিয়া কোনোবা এটা বস্তু কোনোবা এটা হাইটৰ পৰা কি কৰিম ড্ৰপ কৰিম মানে কি এনেকৈ এৰি দিয়া হ'ব মানে কি এই ইয়াত কি হ'ব বস্তু ৰিলিজ কৰি দিয়া হ'ব বস্তুটো ড্ৰপ মানে কি এনেকৈ আমি কোনোবা এটা বস্তু লৈছিলো মানে কি এনেকৈ এৰি দিলো ঠিক আছে মানে কি হ'ব ড্ৰপ মানে ইয়াত ৰিলিজ এই কেছটো কি হ'ব ৰিলিজ ঠিক আছে ইমান লাগে এতিয়া হাইট বুলি ক'লে আমি তোমালোকে কোনোবা বিল্ডিং ল'ব পাৰা বা কোনোবা টাৱাৰৰ পৰা ল'ব পাৰা ঠিক আছে এতিয়া আমি ধৰি লওঁ যে কোনোবা এটা বস্তু ধৰি লোৱা এইটো এটা হাইট বিল্ডিং বা কিবা আছে তাৰ পৰা আমি কি কৰিম ইয়াৰ হাইটটো হৈছে h ঠিক আছে এতিয়া আমি কি কৰিম এই হাইটৰ পৰা কোনোবা এটা বস্তু কি কৰিব লাগিব আমি ড্ৰপ কৰিব লাগিব মানে কি ৰিলিজ এনেকৈ ধৰি কি এনেকৈ এৰি দিম এনেকৈ ধৰি আছিলোঁ বস্তুটো এনেকৈ এৰি দিম ঠিক আছে মানে এতিয়া এইটো হ'ব মানে এই ডখৰ পৰা আমি কি কৰি দিম বস্তুটো এৰি দিম ঠিক আছে এইটো অবজেক্ট হ'ব এইটো আমি ইয়াক এৰি দিম ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া যেতিয়া আমি এই বস্তুটো এৰি দিম তেতিয়া কি হ'ব আমাৰ যেতিয়া ইনিশিয়ালি আমি কোনোবা এটা বস্তু এনেকৈ ধৰি থাকিম তেতিয়া তাৰ ভেলোচিটি কিমান হৈছিল ইনিশিয়াল ভেলোচিটি 0 হৈছিল হয়নে মানে এইটো কেছত কি হ'ব আমাৰ ইনিশিয়াল ভেলোচিটি u ইকুৱেল কি হ'ব 0 যেহেতু কি আমি কি অবজেক্টটো কি কৈছো ড্ৰপ কৰিছো মানে কি এনেকৈ ধৰি আছিলোঁ এনেকৈ ড্ৰপ কৰিছো ধৰি থাকিলে কি হ'ব ইনিশিয়াল ভেলোচিটি যেহেতু 0 হৈ থাকিব এনেকৈ এৰি দিলেহে কি হ'ব তললৈ গুচি যাব তাৰ কি ফাইনেল ভেলোচিটি পামগৈ আমি হয়নে সেইকাৰণে আমাৰ ইয়াত কি হ'ব যে ইনিশিয়াল ভেলোচিটি u ইকুৱেল টু ইয়াত 0 হ'ব ইমানলৈকে বুজি পালা তাৰপিছত আমাৰ কি হ'ব যেতিয়া আমি বস্তুটো এৰি দিম তেতিয়া কি হ'ব সেই বস্তুটো তললৈ আহিব তাৰ কি হ'ব তললৈ আহি স্পীড বাঢ়ি বাঢ়ি আহি কি হ'ব এই গ্ৰাউণ্ডত আহি হিট কৰিবহি হয়নে এটা ফাইনেল ভেলোচিটিত এই গ্ৰাউণ্ডত আহি হিট কৰিবহি হয়নে যেহেতু কি এইটো ভেলোচিটি বুলি কেলৈ কৈছোঁ যিহেতু ইয়াৰ ডাইৰেকশ্যন আছে সেইকাৰণে আহি কি হ'ব আহি এনেকৈ আহি এই গ্ৰাউণ্ডত আহি হিট কৰিলেহি হ'ল এতিয়া এই যোনটো আমি অবজেক্ট এইটোৰ ওপৰত কি আমাৰ কোনোবা এটা এক্সিলাৰেশ্যন থাকে হয়নে ধৰি লোৱা এইটো মাছ ইয়াৰ কি আছে ওজন আছে এই ওজন থকাৰ কাৰণে কি ই তললৈ নামি আহিব আৰু সেই তললৈ নামি অহাৰ কাৰণে কি হ'ব আমাক গ্ৰেভিটিয়ে কি কৰিব এক কৰিব তললৈ হয়নে যিহেতু গ্ৰেভিটিয়ে কি সকলো বস্তুকে তললৈ টানি থাকে আৰু এই ক্ষেত্ৰত আমি কি লওঁ এক্সিলাৰেশ্যন ইকুৱেল টু সদায় কি লওঁ ইকুৱেল টু গ্ৰেভিটি লওঁ নে এ ইকুৱেল টু জি ল'ব লাগিব মানে কি ইয়াত গ্ৰেভিটিয়ে এনেকৈ ডাউনৱাৰ্ড ডাইৰেকশ্যনত কি কৰি থাকিব এক কৰি থাকিব হ'ল ইমানলৈকে বুজি পালা তাৰপিছত এতিয়া আমি কি কৰিব লাগিব ইয়াত আমি সাইন কনভেনশ্যন ল'ব লাগিব সাইন কনভেনশ্যন ধৰি লোৱা তুমি সাইন কনভেনশ্যন ক'ৰ পৰা ল'ব লাগিব যে আমি বস্তুটো আমি ক'ৰ পৰা এৰি দিছোঁ বা কি ৰিলিজ কৰিছোঁ আমি যিহেতু কি কোনোবা এটা হাইটৰ পৰা ৰিলিজ কৰিছোঁ সেইকাৰণে কি হ'ব এই হাইটৰ পৰা ওপৰলৈ মানে এই হাইটটো এইডোখৰ যে দেখিছা যে এইডোখৰ পৰা ওপৰলৈ কি হ'ব আমাৰ ধৰি লোৱা পজিটিভ বুলি আৰু তললৈ আমি ধৰি ল'ম কি নিগেটিভ বুলি ঠিক আছে মানে যিহেতু এই হাইটৰ পৰা কি আমি কোনোবা এটা বস্তু ৰিলিজ কৰিছোঁ সেইকাৰণে আমি তাৰ সাইন কনভেনশ্যনটো ক'ৰ পৰা ল'ব লাগিব এই হাইটটোৰ পৰা ল'ব লাগিব ঠিক আছে মানে ইমানটোৰ পৰা এতিয়া ইয়াৰ আমি ধৰি লওঁ প্ৰথম সাইন কনভেনশ্যনটোকে লৈ লওঁ ওপৰটো ধৰি লোৱা তুমি পজিটিভ বুলি আৰু তলৰটো ধৰি লোৱা কি নিগেটিভ হ'ল ইমানলৈকে বুজি পালা তাৰপিছত এতিয়া কি হ'ব আমাৰ যে যিহেতু কি আমি জানো যে কি মোশন আণ্ডাৰ গ্ৰেভিটিত আমাৰ কি এক্সিলাৰেশ্যনটো জি হয়নে আৰু জি ভেলু কি আমি কনষ্টেণ্ট হিচাপে লওঁ যিহেতু আমাৰ ইয়াত কি হ'ব এই কনষ্টেণ্ট এক্সিলাৰেশ্যনে আমাক এই বস্তুটোত এক কৰি আছে সেইকাৰণে যিহেতু এক্সিলাৰেশ্যনটো আমাৰ কনষ্টেণ্ট হ'ল সেইকাৰণে আমাৰ কি হ'ব কাইনেমেটিক ইকুৱেশ্যন আমাৰ ইয়াত ইউজ হ'ব ঠিক আছে তাৰপিছত আমাৰ কাইনেমেটিক ইকুৱেশ্যন কি আছিলে যে ভি ইকুৱেল ইউ প্লাছ কি আছিলে এ টি আছিলে তাৰপিছত আকৌ এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ আছিলে আৰু এইটো কি আছিলে ভি স্কোৱাৰ ইকুৱেল টু ইউ স্কোৱাৰ প্লাছ 2as হ'ল ইমানলৈকে ঠিক আছে তাৰপিছত এতিয়া আমি ইয়াত প্ৰথমতে কি উলিয়াম টাইম অফ ফ্লাইট উলিয়াম ঠিক আছে এতিয়া এক নম্বৰটো লিখি লোৱা যে টাইম অফ ফ্লাইট মানে কি আছিলে টাইম অফ ফ্লাইট
এইটো কিহে বুজাম আমি টিৰে বুজাম দেই হ'ব এতিয়া টাইম অফ ফ্লাইটটো মানে কি যেতিয়া আমি বস্তুটো কি কৰিম ড্ৰপ কৰিম ই মানে যিমান সময় কি হ'ব আমাৰ এয়াৰত থাকিব বাকী এয়াৰত নহয় মানে এই বস্তুটো ফ্লাইট উৰি থাকিব মানে তললৈ যিমানটো নামি আহিব সেই নামি অহা টাইমটোত কি হ'ব আমাৰ যিটো টাইম লাগিব সেই টাইমটোক আমি কি বুলি ক'ম টাইম অফ ফ্লাইট বুলি ক'ম ঠিক আছে এইটো যিহেতু এৰি দিলোঁ এৰি দিয়াৰ কাৰণে কি হ'ল এটা টাইম লাগিলে তললৈ নামি আহিবলৈ মানে কি গ্ৰাউণ্ড পাবলৈকে এটা কি টাইম লাগিলে এতিয়া সেই টাইমটোকে আমি কি বুলি ক'ম এতিয়া টাইম অফ ফ্লাইট বুলি ক'ম ঠিক আছে আৰু যেতিয়া আমি কি কৰিছিলোঁ কোনোবা এটা গ্ৰাউণ্ডৰ পৰা কি কৰিছিলোঁ বস্তুটো এনেকৈ দলিয়াই দিছিলোঁ এতিয়া কি হৈছিলে এনেকৈ গৈ এটা পজিশ্যনত ৰৈ গৈছিলে আকৌ কি তললৈ এনেকৈ নামি আহিছিলে এতিয়া ইয়াৰ কাৰণে টাইম অফ ফ্লাইট কোনটো আছিলে যে যিমানটো ওপৰলৈ গ'ল আকৌ কি তললৈ আহিছিলে এতিয়া ইয়াত কি আছিলে এটা টাইম অফ এচেণ্ট আছিলে এটা টাইম অফ ডিচেণ্ট আছিলে হয়নে এইটো টি এ বুলি ধৰিছিলোঁ টি ডি বুলি ধৰিছিলোঁ এতিয়া দুইটা যোগ কৰি কি টোটেল টাইম অফ ফ্লাইটটো আহিছিলে কিন্তু ইয়াত কি হ'ব যে আমাৰ টাইম অফ ফ্লাইটটো যিহেতু আমি জাষ্ট ড্ৰপ কৰিছোঁ ৰিলিজ কৰিছোঁ সেইকাৰণে কি হ'ব টাইম অফ ফ্লাইটটো এইডোখৰৰ পৰা ইয়ালৈ আহিব ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আমি এতিয়া টাইম অফ ফ্লাইটটো উলিয়াবলৈ হ'লে এই কাইনেমেটিক ইকুৱেশ্যনকেইটাৰ কোনটো ইকুৱেশ্যন ইউজ কৰিম চোৱাচোন যিহেতু টাইম অফ ফ্লাইট মানে কি টাইম আছে এতিয়া টাইম থকাৰ কাৰণে কি হ'ব আমাৰ এই প্ৰথম দুটা ইকুৱেশ্যন ভেলিড হ'ব এইটো ইকুৱেশ্যন ভেলিড হ'ব এইটো ইকুৱেশ্যন ভেলিড হ'ব আৰু কি এইটো ইকুৱেশ্যন ভেলিড নহয় যিহেতু ইয়াত কি নাই টাইমটো নাই তাৰপিছত যিহেতু আমি টাইম উলিয়াব লাগে এতিয়া আমি প্ৰথম ইকুৱেশ্যনটো চাওঁ আমাৰ এই কেছটোত ভেলিড হ'বনে নহয় প্ৰথম ইকুৱেশ্যনটো কি আছে ভি ইকুৱেল ইউ প্লাছ এ টি এতিয়া ইয়াত ভি মানে কি হয় ফাইনেল ভেল'চিটি হয় ইউ মানে কি হয় ইনিচিয়েল ভেল'চিটি হয় এ মানে কি হয় এক্সিলাৰেশ্যন হয় মানে ইয়াত জি হ'ব আৰু টি মানে কি হয় টাইম এতিয়া যিহেতু আমি এই টাইমটো উলিয়াব লাগে ইয়াত ভি ইকুৱেল টু ইউ প্লাছ এ টি এতিয়া যিহেতু আমি কি উলিয়াব লাগে টাইম উলিয়াব লাগে আমি কি ফাইন কৰিব লাগিব টাইম উলিয়াব লাগিব কিন্তু আমি এই ক্ষেত্ৰত কি নাজানো যে এই বস্তুটোৱে আমাৰ এই কি ভেল'চিটি আহি গ্ৰাউণ্ডত হিট কৰিলেহি আমিতো নাজানো ফাইনেল ভেল'চিটিটো নাজানো সেইকাৰণে কি এইটোতো নাজানো এতিয়া যদি আমি টাইমটোও নাজানো এই ভেল'চিটিটোও নাজানো তেতিয়া আমি এই টাইম অফ ফ্লাইটটো উলিয়াব পাৰিম জানো এই ভেল'চিটিটো জনাহেঁতেন আমি টাইম অফ ফ্লাইটটো উলিয়াব পাৰিলোহেঁতেন হয়নে এতিয়া যিহেতু আমি ভেল'চিটিটো নাজানো সেইকাৰণে কি এই টাইম অফ ফ্লাইটটো এই ইকুৱেশ্যনটো ইউজ কৰি আমি উলিয়াব নোৱাৰোঁ ইমানলৈকে ঠিক আছে বুজি পালা তাৰপিছত এতিয়া আমি সেইকাৰণে কি ক'ব নোৱাৰোঁ এইটো ইউজ কৰিব নোৱাৰোঁ হ'ল বুজি পালা ইমানলৈকে তাৰপিছত এতিয়া আমি চাওঁ এইটো আমি ইউজ কৰিব পাৰিমনে যদি কি হয় ইয়াত আমি যদি ফাইনেল ভেল'চিটি যদি গম পাই যাওঁ তেতিয়া তুমি পাৰিবা দেই আমি ইয়াৰ পিছত এটা উলিয়াম কিমান ভেল'চিটি হিট কৰিলে গ্ৰাউণ্ডত যদি সেই ভেল'চিটিটো উলিয়াই লওঁ আমি তেতিয়া আমি এই ইকুৱেশ্যনটো ইউজ কৰি টাইম অফ ফ্লাইটটো উলিয়াব পাৰিম কিন্তু প্ৰথমতে যেতিয়া যিহেতু কি আমি টাইম অফ ফ্লাইটটো উলিয়াইছোঁ আৰু যিহেতু কি ভি ভেলুটো নাজানো সেইকাৰণে আমি ইয়াত এইটো ইকুৱেশ্যন ইউজ কৰিব নোৱাৰোঁ ঠিক আছে এতিয়া আমি ইটো ইকুৱেশ্যন চাওঁ এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ এতিয়া ইয়াত উলিয়াব লাগে কি টাইমটো উলিয়াব লাগে হয়নে এই টাইমটো উলিয়াব লাগে ঠিক আছে টাইমটো উলিয়াব লাগে এতিয়া আমি ইয়াত কি জানো এক্সিলাৰেশ্যনটো জানো জিটো জানো ইনিচিয়েল ভেল'চিটিটো জানো আৰু ইয়াততো ফাইনেল ভেল'চিটিৰ কথা নাই আৰু এছ মানে কি কৈছিলোঁ মই ডিছপ্লেচমেণ্ট বুলি কৈছিলোঁ এতিয়া ইয়াত ডিছপ্লেচমেণ্টটো কি হ'ব কোৱাচোন তোমালোকে চোৱা এবাৰ ইয়াত ডিছপ্লেচমেণ্ট মানে কি হয় চেঞ্জ ইন পজিশ্যন হয় যিহেতু আমি অবজেক্টটো কি কৰিছোঁ এটা হাইটৰ পৰা এৰি দিছোঁ মানে কি হ'ব এইটো ইনিচিয়েল পজিশ্যন হ'ব আৰু যিহেতু এই গ্ৰাউণ্ডত আহি পৰিলে এইটো কি হ'ব ফাইনেল পজিশ্যন হ'ব হয়নে এতিয়া ই কি বুজাব যিহেতু পজিশ্যনটো চেঞ্জ হ'ল ই আমাক কি দিব ডিছপ্লেচমেণ্ট দিব নাই হয়নে বুজি পালা এতিয়া কি হ'ব আমাৰ ডিছপ্লেচমেণ্ট ইয়াত কিমান আহিব তোমালোকে চাই লোৱা এবাৰ যে ডিছপ্লেচমেণ্ট কি হ'ব আমাৰ ইয়াত এচিকেলটো কিমান আহিব যিহেতু ডিছপ্লেচমেণ্ট কৈ হৈছে এই ইয়াৰ পৰা ইয়ালৈকে হৈছে হয়নে মানে কি এই হাইটটো যে আমি লৈছিলোঁ এই হাইটটো সমানে আমাৰ ডিছপ্লেচমেণ্ট হৈছেনে হৈছে যিহেতু আমাৰ এই হাইটটো সমান এই আমাৰ ডিছপ্লেচমেণ্টটো হৈছে সেইকাৰণে আমি কি বুলি লিখিব পাৰোঁ এইচ বুলি লিখিব পাৰোঁ বুজি পালা যিহেতু কি হ'ল আমি জানো ডিছপ্লেচমেণ্ট মানে চেঞ্জ ইন পজিশ্যন হয় আৰু যিহেতু চেঞ্জ ইন পজিশ্যনটো কি হৈছে আমি এই হাইটটোৰ পৰা যেতিয়া বস্তুটো এৰি দিলোঁ আহি ক'ৰ পালেহি গ্ৰাউণ্ডটো পালেহি মানে কি ফাইনেল পজিশ্যনটো ইয়াৰ পালেহি আমি জানো যে কি যিহেতু ইনিচিয়েল পজিশ্যনটো চেঞ্জ হোৱা মানে ডিছপ্লেচমেণ্ট হোৱা সেইকাৰণে আমি এই লেংথটো কি বুলি লিখিব পাৰিম এতিয়া ডিছপ্লেচমেণ্ট বুলি লিখিব পাৰিম আৰু যিহেতু হাইটটো কি হয় এইচ হয় সেইকাৰণে এইচটো কি লিখিলোঁ আমি ডিছপ্লেচমেণ্ট বুলি লিখিলোঁ ঠিক আছে ইমানলৈকে এতিয়া আমি যিহেতু ইয়াত কি কৰিছিলোঁ চাইন কনভেনশ্যন ইউজ কৰিছিলোঁ এতিয়া চাইন কনভেনশ্যনৰ মতে কি আহিব এতিয়া তললৈ যিহেতু নিগেটিভ ডাইৰেকশ্যন আছে নে কি নিগেটিভ আছে তলৰ ডাইৰেকশ্যনটো নিগেটিভ সেইকাৰণে আমি আগত কি বহাব লাগিব নিগেটিভ চিনটো বহাব লাগিব হ'ল ইমানলৈকে তাৰপিছত আমাৰ কি হ'ব ইয়াত এক্সিলাৰেশ্যনটো কি আছে এক্সিলাৰেশ্যন ইকুৱেল টু জি আছে আৰু যিহেতু আমি তলৰ ডাইৰেকশ্যনটো কি নিগেটিভ লৈছোঁ সেইকাৰণে ইয়াত কি আহিব মাইনাছ আহিব হ'ল ইমানলৈকে বুজি পালা এতিয়া তেনেহ'লে আমি কি লিখিব পাৰিম যে এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ এতিয়া আমাৰ এছৰ ভেলুটো কিমান পালোঁ আমি মাইনাছ এইচ পালোঁ হয়নে মাইনাছ এইচ বহাই দিয়া এতিয়া ইউ ভেলু ইউ ভেলুটো কি যিহেতু কি কৈছিলোঁ আমি
ড্ৰপ কৰিছিলোঁ তেতিয়া ইনিচিয়েল ভেলোচিটি কি আছিলে 0 আছিলে সেইকাৰণে আমি ইউ ইকুৱেল টু কি লিখিম 0 লিখিম হয়নে ইউটো কি হ'ব 0 ইনটু টাইম অফ ফ্লাইটটো কেপিটেল টি বুজাম প্লাছ হাফ এতিয়া এক্সিলাৰেশ্যনটো কি আছে জি যিহেতু ডাউনৱাৰ্ড ডাইৰেকশ্যনত আছে সেইকাৰণে কি আহিব চাইন কনভেনশ্যনৰ মতে মাইনাছ জি আহিলে তাৰপিছত কি হ'ব টি স্কোৱাৰ যিহেতু টিটো টাইম অফ ফ্লাইট হয়নে এতিয়া আমাৰ আনচাৰটো কি আহিব এইটো 0 হৈ যাব মাইনাছ এইচ ইকুৱেল হাফ অফ মাইনাছ আহিব আগত জি টি স্কোৱাৰ হাফ হাফ গুচি গ'লগৈ এতিয়া কি উলিয়াব লাগে আমি টি উলিয়াব লাগে টি স্কোৱাৰ গ'লে কি হ'ব 2 এইফালে গুচি যাব 2h ডিভাইডেড বাই কি আহিব জি হ'ল এতিয়া যিহেতু আমি টাইম অফ ফ্লাইট উলিয়াব লাগে সেইকাৰণে আমাৰ টাইম অফ ফ্লাইটটো কি আহিব ইয়াৰ পৰা কেপিটেল টি ইকুৱেল টু √2h ডিভাইডেড বাই জি বুজি পালানে এইটোৱে কি হ'ব আমাৰ টাইম অফ ফ্লাইট ঠিক আছে লিখি লোৱা এইটো বুজি পালা নহয় আমাৰ ডিছপ্লেচমেণ্টৰ কথা বুজি পালা নহয় যে কি আমি ইনিচিয়েলত যিহেতু জাষ্ট কি ৰিলিজ কৰিছিলোঁ সেইকাৰণে ইনিচিয়েলত কি আছিলে 0 আছিলে আৰু এইটো কি ইনিচিয়েল পইণ্টৰ পৰা গ্ৰাউণ্ডত আহি কি কৈছিলে ফাইনেল পইণ্ট আৰু আমি জানো যে কি কোনোবা এটা বস্তুৱে যেতিয়া কি পজিশ্যনটো চেঞ্জ কৰে তাক কি কয় আমি ডিছপ্লেচমেণ্ট বুলি কওঁ এতিয়া ডিছপ্লেচমেণ্টটো যিহেতু কি এই হাইটৰ এই ইয়াৰ পৰা আমাৰ গ্ৰাউণ্ডলৈকে হৈছে আৰু তাৰ আমি ডিষ্টেঞ্চটো কি জানো এইচ বুলি জানো সেইকাৰণে আমি কি লিখিছোঁ এইচ আৰু যিহেতু কি আছিলে চাইন কনভেনশ্যনত ডাউনৱাৰ্ডত কি নিগেটিভ লৈছিলোঁ সেইকাৰণে কি আহিলে মাইনাছ এইচ আহিলে বাকীখিনি ছেম ঠিক আছে আৰু ইয়াত আমি বহাই দিলোঁ এইটো সেইকাৰণে কি হ'ল আমাৰ টাইম ফ্লাইটৰ ইকুৱেশ্যনটো ওলাই গ'ল ঠিক আছে হ'ল এতিয়া মোহাৰি দিওঁ এতিয়া আহিব কি যে আমি এই যিটো পাৰ্টিকুল এৰি দিছিলোঁ সেই পাৰ্টিকুলটোৱে এই গ্ৰাউণ্ডত যিটো ভেলচিটিত আহি পৰিবহি সেই ভেলচিটিটো আমি কি কৰিব লাগিব এতিয়া উলিয়াব লাগিব ঠিক আছে এইটো মোহাৰি দিওঁ এতিয়া লিখি লোৱা তোমালোকে 2 নম্বৰ বুলি 2 নম্বৰ the velocity with which the object কি হ'ব hits the ground মানে কি গ্ৰাউণ্ডত সেই পাৰ্টিকুলটোৱে কিমান ভেলচিটি দি পৰিবহি ঠিক আছে গ্ৰাউণ্ড এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ ডায়াগ্ৰাম কি হ'ব একেটাই হ'ব ইয়াত যিহেতু কি হ'ব যে আমি কি জাষ্ট আমি ৰিলিজ কৰিছোঁ মানে কি ইনিচিয়েল ভেলচিটি 0 হ'ব আৰু আহি কি হ'ব গ্ৰেভিটি একশ্যনত কি হ'ব ই তললৈ আহি যাব যিহেতু ইয়াৰ মাছ আছে সেইকাৰণে কি হ'ব তললৈ আহি কি হ'ব ইয়াৰ স্পীড বাঢ়ি আহিব মানে কি ভেলচিটি বাঢ়ি আহি ইয়াত এটা ভেলচিটি ফাইনেল ভেলচিটি ভিয়ে ইয়াত হিট কৰিব এতিয়া আমি সেই কি উলিয়াব লাগে এই যে যিহেতু ফাইনেল ভেলচিটি ভিৰে কি হিট কৰিলে তাৰ ভেলুটো এতিয়া আমি উলিয়াব লাগে ঠিক আছে এতিয়া আমাৰ ইয়াত কি হ'ব যে যিহেতু কি ইয়াত এক্সিলাৰেশ্যনটো যিটো কি হয় কনষ্টেণ্ট হয়নে সেইকাৰণে আমি ইয়াত কি লগাব লাগিব কাইনেমেটিক ইকুৱেশ্যন লগাব লাগিব এতিয়া আমাৰ কাইনেমেটিক ইকুৱেশ্যনকেইটা কি আছিলে ভি ইকুৱেল ইউ প্লাছ এ টি হয়নে এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ আৰু এইটো কি আছিলে ভি স্কুৱেৰ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ 2as হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব যিহেতু ফাইনেল ভেলচিটি উলিয়াব লাগে সেইকাৰণে কি কৰিব পাৰিম আমি এইটো ভি মানে কি ফাইনেল ভেলচিটি ইয়াততো কি ভি মানে ফাইনেল ভেলচিটি সেইকাৰণে আমি কি কৰিব পাৰিম এই দুটা ইকুৱেশ্যন আমি ইয়াত লগাব পাৰিম আৰু এইটো ইয়াত লগাব নোৱাৰোঁ ইয়াত যিহেতু কি নাই ফাইনেল ভেলচিটি নাই ঠিক আছে এতিয়া আমি কি কৰোঁ যে এইটো ইকুৱেশ্যন প্ৰথমতে লগাওঁ এতিয়া ধৰি লোৱা লিখি লোৱা বি স্কোৱাৰ ইকুৱেল টু কি হ'ব ইউ স্কোৱাৰ প্লাছ 2as এতিয়া আমি কি উলিয়াব লাগে ফাইনেল ভেলচিটি ভি উলিয়াব লাগে আৰু আমি জানো যে কি ইয়াত কি হৈছে হিয়াৰ লিখি লোৱা হিয়াৰ কি হ'ব হিয়াৰ ইউ ইকুৱেল টু কিমান 0 যিহেতু ইনিচিয়েল ভেলচিটি তাৰপিছত কি আছে এক্সিলাৰেশ্যনটো কিমান আমাৰ জি হয়নে আৰু যিহেতু কি নিগেটিভ তলত ডাউনৱাৰ্ড ডাইৰেকশ্যন মুভ কৰিছে মানে কি তলতো আমি কি লৈছোঁ নিগেটিভ লৈছিলোঁ সেইকাৰণে কি আহিব মাইনাছ জি ঠিক আছে এইটো কেতিয়াও ভুল নকৰিবা দেই চাইন কনভেনশ্যনটো আৰু কি হ'ব আমাৰ ডিছপ্লেচমেণ্টটো কি যিহেতু কি ইনিচিয়েল পজিশ্যন এইটো ফাইনেল পজিশ্যন এইটো এই ডিষ্টেঞ্চটো কিমান এইচ বুলি আমি ইয়াত ওলাই আছে যিহেতু হাইটটো এইচ হয় সেইকাৰণে আমাৰ ডিছপ্লেচমেণ্ট কি আহিব এছ ইকুৱেল টু এইচ আহিব আৰু যিহেতু কি চাইন কনভেনশ্যন ডাউনৱাৰ্ডত কি লৈছোঁ আমি মাইনাছ লৈছোঁ বা নিগেটিভ লৈছোঁ সেইকাৰণে কি আহিব মাইনাছ ইমানলৈকে ঠিক আছে এতিয়া ইয়াত বহাই দিয়া কি আহিব সেইকাৰণে প্ৰথমতে ভি জেগাত ভি আহিব ইউ জেগাত কি আহিব 0 স্কুৱাৰ আহিব প্লাছ 2 ইনটু আমাৰ এ জেগাত কি আহিব মাইনাছ জি আহিব আৰু এছৰ জেগাত কি আহিব মাইনাছ এইচ হ'ল এতিয়া আমাৰ ভি ইকুৱেল টু কি আহিব টু 0 মাইনাছে মাইনাছে কি প্লাছ হৈ যাব 2gh এইটো ভি স্কুৱাৰ আছিলে দেই
এতিয়া ভি স্কোৱাৰ ভিটো যিহেতু উলিয়াব লাগে স্কোৱাৰটো এইফালে লৈ গ'লে কি আহিব আমাৰ ৰুট অভাৰ আহিব 2gh মানে কি হ'ব যে সেই পাৰ্টিকুলটোৱে ইমানটো ভেলচিটিত আহি গ্ৰাউণ্ডত কি কৰিব হিট কৰিব ঠিক আছে তোমালোকে বুজি পালা এইটো কি হ'ব তোমাৰ স্কেলাৰ হ'ব মানে ইয়াত যিহেতু কি ডাইৰেকশ্যনটো আমাৰ ওলাই যোৱা নাই এতিয়া কি হ'ব আমি এইটো ইকুৱেশ্যন ইউজ কৰি কি কৰিব পাৰোঁ আমি ইয়াক ফাইন কৰিব পাৰোঁ দেই সেইটো দেখুৱাই দিওঁ ঠিক আছে সেইটো বুজি পালা নাই মানে কি ভেলচিটিটোৱে ইমানটো মানে পাৰ্টিকুলটোৱে ইমানটো ভেলচিটিত আহি গ্ৰাউণ্ডত আহি হিট কৰিবহি যেতিয়া কি আমি কোনোবা এটা বস্তু জাষ্ট ৰিলিজ কৰোঁ বা কি কৰোঁ ড্ৰপ কৰোঁ ঠিক আছে এতিয়া আমি কি কৰোঁ এই ভি ইকুৱেল টু ইউ প্লাছ এটি ইউজ কৰি আমি এবাৰ কৰি চাওঁ হ'ল লিখি লোৱা পজ কৰি লিখি ল'বা এতিয়া আমি কি কৰিম ভি ইকুৱেল ইউ প্লাছ এটি ইউজ কৰিম কৰি দিয়া ভি ইকুৱেল ইউ প্লাছ এ টি এতিয়া ভিটো উলিয়াব লাগে ইউটো 0 লিখি লোৱা হিয়েৰ ইউ ইকুৱেল টু 0 তাৰপিছত কি হ'ব তোমাৰ এক্সিলেশ্যন এ ইকুৱেল টু কি হ'ব জি জি মানে কি আছিলে তোমাৰ এক্সিলেশ্যন ডিউ টু গ্ৰেভিটি আৰু কি আছিলে নিগেটিভ ডাইৰেকশ্যন আছিলে সেইকাৰণে কি হ'ব মাইনাছ জি আহিব ঠিক আছে এতিয়া টিটো কি হ'ব আমাৰ টি মানে কি আছিলে টোটেল টাইম অফ ফ্লাইট আছিলে সেইকাৰণে কি হ'ব টি ইকুৱেল টু টাইম অফ ফ্লাইট মানে কিমান পাইছিলোঁ আমি ৰুট অভাৰ 2h ডিভাইডেড বাই জি হয়নে হ'ল ইমানলৈকে তাৰপিছত এতিয়া ভেলুখিনি বহাই দিয়া সেইকাৰণে কি হ'ব ভিটো ভিয়ে থাকিব ইউটোতো 0 হ'ব প্লাছ এ মানে কি আছে মাইনাছ জি আৰু কি আছে ৰুট অভাৰ টি মানে কি টাইম অফ ফ্লাইট 2h ডিভাইডেড বাই জি হ'ল এতিয়া কি হ'ব ভি ইকুৱেল আমাৰ কিমান আহিব যে এইটো মাইনাছটো আহিব আৰু ইয়াত যিহেতু জি আছে জিটোক যদি আমি কি কৰোঁ ৰুট অভাৰ ভিতৰলৈ সোমাই লৈ যাওঁ কি হ'ব আমাৰ ৰুট অভাৰ 2h জি স্কোৱাৰ হৈ যাব হয়নে যদি কি ৰুট অভাৰ বাহিৰলৈ উলিয়াই লওঁ তেতিয়া কি হ'ব জি আহিব সেইকাৰণে যদি ভিতৰলৈ সোমাইতো কি হ'ব স্কোৱাৰ হৈ আহিব ডিভাইডেড বাই জি 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 কেঞ্চেল সেইকাৰণে আনচাৰটো কিমান আহিব আমাৰ ভি ইকুৱেল মাইনাছ ৰুট অভাৰ 2h জি ঠিক আছে বা 2gh ঠিক আছে এতিয়া আমি ইয়াত কি পালোঁ ভি ইকুৱেল টু মাইনাছ কি পালোঁ 2h হয়নে বা 2gh কিন্তু আমি আগত কি পাইছিলোঁ ভি ইকুৱেল কি পাইছিলোঁ ৰুট অভাৰ 2gh পাইছিলোঁ নে মানে কি হ'ব যে এই ইকুৱেশ্যনটো যদি কৰোঁ আমি ভি ইকুৱেল টু ইউ প্লাছ এ টি তেতিয়া আমাক এই ভেলচিটিটো কি দিব মাইনাছ মানে কি হ'ব ইয়াৰ ডাইৰেকশ্যনটো দিব যিহেতু কি হৈছিলে ইয়াৰ ডাইৰেকশ্যনটো কি আছিলে নিগেটিভ আছিলে নে সেইকাৰণে কি কৰিব এই তোমাৰ ইকুৱেশ্যনটোৱে যিহেতু এইটো এটা কি হয় ভেক্টৰ ইকুৱেশ্যন হয় সেইকাৰণে কি কৰিব ই আমাক ডাইৰেকশ্যনটো দিব আৰু যিহেতু এইটো কি হয় স্কেলাৰ ইকুৱেশ্যন হয় সেইকাৰণে কি কৰিছে আমাক অকল মেগনিটিউডটো দিছে ইয়াক কি দিছে ডাইৰেকশ্যনটো ইয়াত দিয়া নাই ঠিক আছে মানে ইয়াত এই নিগেটিভ চাইনটোৱে কি বুজাব ডাইৰেকশ্যন বুজাব তোমালোকে ইয়াত লিখি দিব পাৰা যে হিয়েৰ নিগেটিভ চাইন represents the direction জিৰ'তকৈ সৰু নহয় দেই ই কি দিব আমাক ডাইৰেকশ্যনটো দিব যিহেতু কি ভেলচিটি এটা কি হয় ভেক্টৰ কোৱান্টিটি হয় আৰু এইটো এটা কি ভেক্টৰ ইকুৱেশ্যন হয় সেইকাৰণে কি কৰিলে ই আমাক ডাইৰেকশ্যনটোৰ লগত দি দিলে ঠিক আছে এইখিনি আছিলে তোমাৰ যে যেতিয়া কোনোবা এটা বস্তু কি কৰোঁ আমি ড্ৰপ কৰোঁ বা কি এৰি দিওঁ কোনোবা এটা মানে হাইটৰ পৰা এনেকৈ কি এৰি দিওঁ তেতিয়া আমি এনেকৈ উলিয়াব লাগিব ঠিক আছে কৰিম আমি ইয়াৰ কিছুমান প্ৰব্লেম কৰিম আজি আমি এই কেছকেইটা শেষ কৰি লওঁ তাৰপিছত ইয়াৰ পিছৰ ভিডিঅ'ত আমি প্ৰব্লেম কৰিম হ'ল এইটো মোহাৰি দিওঁ এতিয়া আমাৰ কি হ'ব যে কোনোবা এটা বস্তুক আমি যেতিয়া এই হাইটৰ পৰা কি কৰিম দলিয়াম ঠিক আছে কোনোবা এটা হাইটৰ পৰা দলিয়াম মোহাৰি দিওঁ বুজি পাইছানে এইখিনি তোমালোকক লাগিব প্ৰব্লেম কৰোঁতে লাগিব এইখিনি এতিয়া এইটো কেছ লিখি লোৱা when the object is projected vertically upward and downward বুলি লিখি ল'ব ডাউনৱাৰ্ডৰ এটা কণ্ডিশ্যন আছে and downward from a height from a height
মানে কি তুমি টাৱাৰ বা বিল্ডিং ক'ৰবাৰ পৰা দলিয়াবা ফ্ৰম এ হাইট ঠিক আছে এতিয়া ইয়াত কি হ'ব যে যেতিয়া কোনোবা এটা বস্তু কি কৰিম আমি এটা হাইট বা বিল্ডিঙৰ ওপৰত বা টাৱাৰ ওপৰলৈ গৈ কি কৰিম বস্তুটো মানে দলিয়াম আমি কি হ'ব আপৱাৰ্ড মানে কি এনেকৈ ওপৰলৈ দলিয়াব পাৰোঁ আৰু ডাউনৱাৰ্ড মানে কি কোনোবা এটা আমি এটা হাইটলৈ গৈ কি এনেকৈও দলিয়াই দিব পাৰোঁ হয়নে মানে কি কিছুমানেতো এনেকৈও দলিয়াব পাৰে আৰু কি কৰিব পাৰে এনেকৈও দলিয়াব পাৰে সেই মানে কি সেইকাৰণে ইয়াত দুটা কেছ আহিব ঠিক আছে এটা আপৱাৰ্ড আহিব এটা কি হ'ব ডাউনৱাৰ্ড আহিব এতিয়া আপৱাৰ্ড কেছটো এইফালে লিখোঁ আপৱাৰ্ড আৰু ডাউনৱাৰ্ডটো এইফালে ঠিক আছে এতিয়া ধৰি লোৱা তুমি এটা বিল্ডিঙৰ ওপৰলৈ গ'লা ঠিক আছে বা টাৱাৰ ওপৰলৈ এই টাৱাৰটো বা বিল্ডিংটোৰ হাইট হৈছে তোমাৰ h ঠিক আছে ধৰি লোৱা তাৰপিছত কি হ'ল যেতিয়া তুমি কি কৰিবা আপৱাৰ্ড বুলি কৈছে মানে কি কৰিবা তুমি অবজেক্টটো ল'বা তাক কি কৰিবা ওপৰলৈ এনেকৈ দলিয়াই দিবা যেতিয়া তুমি ইয়াক যদি ওপৰলৈ দলিয়াই দিয়া তেতিয়া কি হ'ব ই এইফালে মুভ কৰিব এনেকৈ গৈ 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 কি হ'ব এটা টপ পইণ্টত কি হ'ব ইয়াৰ ভেলচিটিটো 0 হৈ যাব হয়নে এটা ইউ ভেলচিটি যাব আৰু এটা টপ পইণ্টত কি এই টপ পইণ্টত কি হ'ব আমাৰ টপ পইণ্টত কি হ'ব আমাৰ যে ভেলচিটিটো 0 হৈ যাবগৈ এতিয়া এইফালে আহি আহি কি হ'ব আমাৰ এনেকৈ আহি 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 এটা ভেলচিটি আহি গ্ৰাউণ্ডত আহি হিট কৰিবহি হয়নে হ'ল ঠিক তেনেকৈ আমাৰ এইটো ক্ষেত্ৰত কি হ'ব যে কোনোবা এটা আমি হাইটলৈ গ'লোঁ এতিয়া হাইটটো হ'ব কিমান h এইটো হাইট h এইটো হৈছে গ্ৰাউণ্ড এতিয়া আমি কি কৰিম এই অবজেক্টটো আমি ডাউনৱাৰ্ড বুলি কৈছে মানে কি তললৈ এনেকৈ দলিয়াই দিম হয়নে যদি ডাউনৱাৰ্ড দলিওৱা তেতিয়া কি হ'ব আমাৰ অবজেক্টটো যে এইটো কি হ'ব আমাৰ তললৈ এটা ভেলচিটিত ইউ ভেলচিটিত আমি কি কৰিম বস্তুটো দলিয়াই দিম হয়নে আৰু ই আহি আহি কি হ'ব এটা ভেলচিটি ভিত ইয়াত আহি হিট কৰিবহি গ্ৰাউণ্ডত হ'ল মানে এই দুটা কেছ আমাৰ ইয়াত কৈছে হ'ব এতিয়া ইয়াত কি হ'ব যে আমাৰ আমি যে কি পাইছিলোঁ যেতিয়া গ্ৰাউণ্ডৰ কাৰণে কৰিছিলোঁ তেতিয়া কি হৈছিলে যে কোনোবা এটা বস্তু আমি যেতিয়া দলিয়াইছিলোঁ তেতিয়া কি হৈছিলে গৈ 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 এটা পইণ্টত ভি ইকুৱেল টু 0 হৈছিলেগৈ তাৰপিছত আহি কি এনেকৈ উভতি আহিছিলে নে মানে এইটো 2 ডাইমেনশ্যনেল নহয় 1 ডাইমেনশ্যনেল হয় বস্তুটো দেখুৱাওঁতে মানে 2 ডাইমেনশ্যনেল নিচিনা হৈছে এতিয়া এইটো কি হ'ব যেতিয়া আমি বস্তুটো ইউ ভেলচিটিৰ ওপৰত দলিয়াই দিছিলোঁ তেতিয়া গৈ 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 কি হৈছিলে এনেকৈ এটা পইণ্টত ভি ইকুৱেল টু 0 হৈছিলে মানে কি ভেলচিটিটো 0 হৈ গৈছিলে যিহেতু কি গ্ৰেভিটিটোৱে ইয়াত তললৈ এনেকৈ এক কৰি আছিলে আৰু কি আহি 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 কি হৈছিলে ইয়াত আহি এটা ভেলচিটি ভিৰে হিট কৰিছিলে হয়নে এতিয়া আমাৰ ইয়াত কি হৈছিলে টাইম অফ ফ্লাইটটো কি হৈছিলে ইয়াৰ পৰা ইয়ালৈ টাইমটো যিমান গ'ল আৰু ইয়াৰ পৰা ইয়ালৈ টাইমটো যিমান আহিলে সেইটো কি আছিলে ছেইম আছিলে হয়নে মানে কি টাইম অফ এছচেণ্ট ইকুৱেল টু কি আছিলে টাইম অফ ডিচেণ্ট আছিলে টি ইকুৱেল টু ইয়াত কি আছিলে টি দি আছিলে হয়নে কিন্তু আমাৰ ইয়াত কি হ'ব যেতিয়া আমি কোনোবা এটা হাইটৰ পৰা কি কৰিম বস্তুটো দলিয়াই দিম এতিয়া দলিয়াই দিলোঁ এতিয়া কি হ'ব ইয়াৰ পৰা যিহেতু আমি ওপৰলৈ প্ৰজেক্ট কৰিছোঁ বা কি দলিয়াই দিছোঁ বস্তুটো গৈ 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 ইয়াত কি হৈ গ'ল আমাৰ ভেলচিটিটো 0 হৈ গ'লগৈ সেইকাৰণে কি হ'ব এই ইয়াৰ পৰা ইয়ালৈ টাইমটো কি বুলি ক'ম আমি টাইম অফ এছচেণ্ট বুলি ক'ম টাইম অফ এছচেণ্ট বুলি ক'ম আৰু যিহেতু কি ইয়াত আহি ভেলচিটি 0 হ'লগৈ আকৌ 0 হোৱাৰ পিছত আমি কি হ'ল গ্ৰাউণ্ডলৈ যিহেতু মুভ কৰিলে এতিয়া এইটো টাইমক আমি কি বুলি ক'ম এই টাইমটোক আমি কি বুলি ক'ম এতিয়া টাইম অফ ডিচেণ্ট বুজি পালা মানে কি হ'ব এইটো ক্ষেত্ৰত আমাৰ কি নহয় টাইম অফ এছচেণ্ট কি নহয় টাইম অফ ডিচেণ্টৰ ইকুৱেল নহয় গম পালা আৰু ইয়াৰ কাৰণে কি কৰিব লাগিব আমি টাইম অফ ফ্লাইটটো বেলেগকৈ উলিয়াব লাগিব আৰু কি ইউজ কৰিব লাগিব ইয়াত যিহেতু কি হ'ব আমাৰ গ্ৰেভিটিটোৱে ইয়াক তললৈ এক কৰি থাকিব আৰু সেইকাৰণে আমি ইয়াত কি লগাব লাগিব ইয়াত কাইনেমেটিক ইকুৱেশ্যন লগাব লাগিব আৰু কাইনেমেটিক ইকুৱেশ্যন লগাই আমি কি কৰিব লাগিব প্ৰব্লেমত সেই তোমাৰ টাইম অফ ফ্লাইটটো উলিয়াব লাগিব সেইটো মই প্ৰব্লেমত দেখুৱাম ইয়াত আমি টাইম অফ ফ্লাইটটো কেলকুলেট কৰি দেখুৱাই নিদিওঁ দেখুৱাব পাৰিম কিন্তু কি তোমালোকৰ এইবোৰ নাহে ঠিক আছে তোমালোকক এতিয়া ইমান নালাগে সেইটো সেইকাৰণে কি হ'ব এইটোক আমি ডাইৰেক্ট প্ৰব্লেমত দেখুৱাই দিম কেনেকৈ আমি টাইম অফ ফ্লাইট উলিয়াম ঠিক আছে মানে তাত কোৱাড্ৰেটিক ইকুৱেশ্যন ইউজ হ'বগৈ তোমাৰ এইটো মানে তুমি টাইম অফ ফ্লাইটটো যদি উলিয়াওঁ বুলি ক'বা তেতিয়া ঘৰত উলিয়াই চাব পাৰা তুমি এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱাৰ এইটো লগাবা ঠিক আছে আৰু ইয়াত এছটো কি ধৰিবা এইচ ধৰিবা আৰু ইয়াত কি ধৰি ল'বা যে এইটো তুমি পজিটিভ ধৰি ল'বা আৰু এইটো কি ধৰি ল'বা নিগেটিভ ধৰি ল'বা চাইন কনভেনশ্যন তেতিয়া এই এছটো কি আহিব মাইনাছ এছ আহিব তাৰপিছত ইউটো কি হ'ব ইউটো ইউ আহিব
আৰু যিহেতু কি এটা টাইমত গৈছে এইটো সেইকাৰণে টি দিবা আৰু হাফ আহিলে আৰু এই জেগাত কি আহিব যিহেতু তললৈ কি আছে নিগেটিভ আছে সেইকাৰণে ইয়াত মাইনাছ জি বহাবা ইয়াতো টি বহাবা তাৰপিছত এটা কি আহিব তোমাৰ ইকুৱেশ্যন আহিব সেই ইকুৱেশ্যনটো আমি কি কৰিব লাগিব সলভ কৰিব লাগিব তেতিয়াহে আমি কি পাম টাইম অফ ফ্লাইট পাম ঠিক আছে এইটো দেখুৱাই নিদিওঁ এতিয়া আমি প্ৰব্লেমত একেবাৰে কৰিম তাৰপিছত আমাৰ ইয়াত কি হ'ব যে টাইম অফ ফ্লাইটটো আমাৰ ইয়াত কি হ'ব এই টাইম অফ ফ্লাইটটো মানে কি আমি যিহেতু কি এটা হাইটৰ পৰা বস্তুটো এনেকৈ দলিয়াই দিছোঁ হয়নে দলিয়াই দিয়া মানে কি যেতিয়া বস্তুটো কি থাকিব আমাৰ মুভ কৰোঁতে আমাৰ যিমানটো টাইম লাগিলে হয়নে মানে এইডোখৰত আমাৰ যিমানটো টাইম লাগিলে সেইটোকে কি বুলি ক'ব আমাৰ টাইম অফ ফ্লাইট বুলি ক'ব হয়নে এতিয়া আমাৰ যিহেতু কি বস্তু আমি ওপৰৰ পৰা এনেকৈ দলিয়াই দিছোঁ মানে কি ই ওপৰৰ পৰা দলিওৱাৰ কাৰণে ই টাইম অফ ডিচেণ্টৰ নিচিনা কৰিছে নে মানে কি তললৈ আহিছে বস্তু তললৈ আহিছে মানে কি হ'ব এইটো টাইম অফ ডিচেণ্টৰ নিচিনা বিহেভ কৰিব মানে ইয়াৰ টাইম অফ ফ্লাইটটো কি হ'ব ইকুৱেল টু আমি টাইম অফ ডিচেণ্টৰ সমান বুলি ক'ব পাৰিম ঠিক আছে ইমানলৈকে তাৰপিছত আমাৰ কি হ'ব আমি ইয়াত চাম যে ইয়াত কি ভেল'চিটি আহি এই গ্ৰাউণ্ডত আহি সেই অবজেক্টটো হিট কৰিবহি আৰু ইয়াত কি ভেল'চিটি আহি সেই গ্ৰাউণ্ডত আহি হিট কৰিবহি আমি চাম এতিয়া আমাৰ এইটো ক্ষেত্ৰত কি হ'ব এইটো ক্ষেত্ৰত আমি কি পাইছিলোঁ যেতিয়া আমাৰ কি হৈছিলে গ্ৰাউণ্ডৰ পৰা কোনোবা এটা বস্তু ওপৰলৈ দলিয়াই দিছিলোঁ তেতিয়া কি হৈছিলে যিটো ভেল'চিটিৰ ওপৰলৈ গৈছিলে সেই ভেল'চিটি আহি কি হৈছিলে আমাৰ ইয়াত আহি হিট কৰিছিলে হয়নে মানে আমাৰ কি হৈছিলে ভি ইকুৱেল ইউ হৈছিলে হয়নে মানে এই গ্ৰাউণ্ড লেভেলত কি হৈছিলে ভি ইকুৱেল টু ইউ হৈছিলে এতিয়া আমাৰ কি হ'ব যে এইটো কি হৈছে এটা হাইটৰ পৰা আমি ওপৰলৈ দলিয়াই পঠিয়াইছোঁ হয়নে এনেকৈ ওপৰলৈ মাৰি পঠিয়াইছোঁ এতিয়া কি হ'ল এটা পইণ্টত গৈ কি হৈ গ'লগৈ ভি ইকুৱেল টু 0 হৈ গ'ল আকৌ এনেকৈ আহি কি হ'ল আমাৰ গ্ৰাউণ্ডত আহি হিট কৰিলেহে কিন্তু এইটোত এটা বস্তু চোৱা যে যিহেতু আমি কি এটা যিহেতুটো 1 ডাইমেনশ্যন হৈছে এইটো 2 ডাইমেনশ্যন নহয় দেই এইটো দেখুৱাওঁতে 2 ডাইমেনশ্যন নিচিনাকৈ দেখুৱাবলগীয়া হৈছে ইয়াত কি হৈছে যিহেতু আমি বস্তুটো ওপৰত দলিয়াই দিলোঁ তেতিয়া দলিয়াই দিলত আহি কি হৈ গ'ল এইডোখৰ যেতিয়া পাবহি আমাৰ এনেকুৱা এইটো এটা কি ছাৰ্ফেচখনৰ সমানত এনেকৈ বিহেভ কৰিব নে চোৱাচোন এইডোখৰটো আহি কি হ'ব আমাৰ সেই অবজেক্টটোৰ ভেল'চিটি কি হৈ যাব ছেইম হ'ব নে এবাৰ কোৱাচোন তোমালোকে এইটো চাই পেলাই যিহেতু গ্ৰাউণ্ডত কি হৈছিলে আমাৰ যিটো ভেল'চিটি আমি বস্তুৰ ওপৰত দলিয়াইছিলোঁ সেই ভেল'চিটি আহি কি কৰিছিলে গ্ৰাউণ্ডত আহি হিট কৰিছিলে এতিয়া কি হ'ব আমাৰ এই হাইটটো কি হ'ব আমাৰ গ্ৰাউণ্ড লেভেলৰ নিচিনা বিহেভ কৰিব হয়নে এইটো সমান জেগাত কি হ'ব আমাৰ এইডোখৰ যদি আমি পেৰেলেল নিচিনাকৈ লৈ লওঁ মানে ইকুৱেল নিচিনাকৈ লৈ লওঁ তেতিয়া কি হ'ব এইটো গ্ৰাউণ্ড নিচিনাকৈ বিহেভ কৰিব এইডোখৰ আৰু এইডোখৰত কি হ'ব আমাৰ যে যিটো ভেল'চিটি আমি ওপৰলৈ মাৰি পঠাইছিলোঁ সেইটো ভেল'চিটি কি হ'ব এইডোখৰত হিট কৰাৰ নিচিনা বিহেভ কৰিব হয়নে মানে কি এইডোখৰত আমাৰ এই বলটোৰ তোমাৰ ভেল'চিটিটো কি ইয়াৰ সমান বুলি আমি লিখিব পাৰোঁ হয়নে মানে কি হ'ব এতিয়া এইটো আৰু এইডোখৰত কি হৈ যাব ইকুৱেল হৈ যাব মানে কি এইটো ইনিচিয়েল ভেল'চিটি ইউ নিচিনাকৈ বিহেভ কৰিব হয়নে তাৰপিছত কি হ'ব আমাৰ গ্ৰেভিটি আণ্ডাৰত আহি কি হ'ব এটা ভেল'চিটি আহি ইয়াত আহি হিট কৰিবহি বুজি পালা আৰু এইটো কি হ'ব আমি এটা ভেল'চিটিত কি ডাইৰেক্ট মাৰি দিছোঁ আৰু কি হ'ব গ্ৰেভিটি আণ্ডাৰত আহি ইয়াত আহি হিট কৰিবহি এতিয়া আমি ক'ব পাৰিম নে কি এই ভেল'চিটিটো আৰু এই ভেল'চিটিটো আমি ইকুৱেল বুলি ক'ব পাৰিম কাৰণ কেলৈ যে যেতিয়া আমি ওপৰলৈ মাৰি পঠিয়াইছিলোঁ এই গ্ৰাউণ্ডটো লেভেলত কি হৈ যাব আমাৰ ইয়াৰ ভেল'চিটি আৰু এই অবজেক্টটোৰ ভেল'চিটি এই গ্ৰাউণ্ড লেভেলত কি হৈ যাব মানে ছেইম অবজেক্ট হয় এইটো অবজেক্টটো ইয়াত যিমান ভেল'চিটি আছিলে এই লেভেলটোত তাৰ অবজেক্টটোৰ ভেল'চিটি ছেইম হৈ যাব আৰু যিহেতু এইডোখৰ পৰা কি হ'ল গ্ৰাউণ্ড নহয় তোমাৰ গ্ৰেভিটি আণ্ডাৰত কি ইনফ্লুৱেঞ্চ হৈ তললৈ আহি ভি ভেল'চিটিত যিহেতু হিট কৰিবহি ইয়াৰ ভেল'চিটি যোনটো পাম সেইটো ইয়াৰ সৈতে ছেইম হ'ব কাৰণ কেলৈ যেতিয়া আমি দলিয়াই পঠাইছিলোঁ তেতিয়া কি ইউ ভেল'চিটি আমি ইয়াত মাৰি পঠাইছিলোঁ তেতিয়া কি হৈ গ'ল ইয়াতে হিট কৰিছিলেহি মানে কি হ'ব যদি ইহঁতৰ ভেল'চিটি যদি 10 লোৱা এইটোত কি হ'ব 10 হ'ব আৰু যদি এইটো 10 মিটাৰ পাৰ ছেকেণ্ডত যদি তুমি মাৰি পঠিওৱা আৰু এইটো যদি তুমি 10 মিটাৰ পাৰ ছেকেণ্ডত যদি মাৰি পঠিওৱা তেতিয়া কি হ'ব দুইটাৰে ভেল'চিটি ছেইম হ'ব ঠিক আছে তেতিয়া তোমালোকে কি ক'ব পাৰা যে ইন আপৱাৰ্ড এণ্ড ডাউনৱাৰ্ড কণ্ডিশ্যন the velocity with which the object hit the ground is same বুজি পালা মানে ইয়াক আমি যিটো ভেল'চিটি মাৰি পঠিয়াইছিলোঁ সেইটো এই তলত যিটো আমি ভেল'চিটি আহি গ্ৰাউণ্ডত পৰিবহি এই ভেল'চিটিটোৰ লগত কি হ'ব ছেইম হ'ব কাৰণ কেলৈ যিহেতু গ্ৰাউণ্ড লেভেলত আমি কি জানো যে ইনিচিয়েল ভেল'চিটি আৰু ফাইনেল ভেল'চিটি ছেইম হয় যিহেতু এইটো আমি গ্ৰাউণ্ড লেভেল হিচাপে ধৰি ল'ব পাৰোঁ এতিয়া এইডোখৰত কি হ'ব আমাৰ এই ইনিচিয়েল ভেল'চিটি সমানে এইডোখৰত এই অবজেক্টটোৰ ভেল'চিটি হ'ব আৰু এইডোখৰ পৰা যিটো ভেল'চিটি আহি ইয়াত হিট কৰিবহি এইডোখৰ পৰা এইডোখৰত আহি হিট কৰা একেটা কথাই হ'ব
ঠিক আছে মানে কি যদি আমাৰ এই ইউ ভ্যালুকেইটা সেম হয় তেতিয়াহে সেম হ'ব দেই যদি এইটো ডাঙৰ হয় বা এইটো সৰু হয় তেতিয়া নহ'ব কিন্তু যদি আমাৰ এই ভেলোচিটিকেইটা সেম হয় এইটো ধৰিছিলোঁ কি 10 মিটাৰ পাৰ ছেকেণ্ড বুলি ধৰিছিলোঁ আৰু যদি এইটো যদি কি হয় 10 মিটাৰ পাৰ ছেকেণ্ড হয় তেতিয়া কি হ'ব দুইটা ভেলোচিটি আমাৰ কাৰণে কি হ'ব সেম হ'ব ঠিক আছে ইমানলৈকে বুজি পালা এইখিনি আছিলে তোমাৰ যেতিয়া আমি কোনোবা এটা বস্তু কি কৰিম এটা হাইটৰ পৰা ভাৰ্টিকেলি আপৱাৰ্ড মাৰোঁ বা কি এনেকৈ ডাউনৱাৰ্ড এনেকৈ দলিয়াই দিওঁ ঠিক আছে আমি বাকীবোৰ কি কৰিম টাইম অফ ফ্লাইট তোমাৰ আকৌ হেৰি কি বুলি ক'ম এতিয়া ভেলোচিটি সেই সকলোবোৰ কি কৰিম আমি প্ৰব্লেমত আমি কৰি চাম ঠিক আছে এইবোৰ ডিডাকশ্যনখিনি তোমালোকে নালাগে ডেৰিভেশ্যনখিনি তোমালোকে এইটো ঘৰত কৰি চাব পাৰা তোমালোকে টাইম অফ ফ্লাইটটো উলিয়াই চাবা এইটো তোমাৰ ইকুৱেশ্যনটো ইউজ কৰি আৰু ইয়াত কি হ'ব আমি ইকুৱেশ্যনটো আহিব তাক আমি সলভ কৰিব লাগিব ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যনটো সলভ কৰিব লাগিব ইয়াত তেনেহ'লে আজি বুজি পালানে এইখিনি যে মোশ্যন আণ্ডাৰ গ্ৰেভিটিত যে কোনোবা এটা হাইটত আমি যেতিয়া কি কৰোঁ বস্তুটো ওপৰে দলিয়াই দিওঁ বা এনেকৈ তললৈ দলিয়াই দিওঁ কোনোবা এটা ভেলোচিটিত আৰু কি আছিলে যেতিয়া কোনোবা এটা বস্তু কি কৰোঁ আমি জাষ্ট ৰিলিজ কৰোঁ বা কি ড্ৰপ কৰোঁ এনেকৈ ঠিক আছে তোমালোকে ঘৰত এই ভিডিঅ'টো ভালকৈ চাবা এবাৰ বুজি পাবা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্টত জনাবা যে তোমালোকে এইটো বুজি পালানে ঠিক আছে আজি তেনেহ'লে ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ